মাননীয় আমাৰ গুৱাহাটী চেণ্ট্ৰেল ডিষ্ট্ৰিক্টৰ DCP মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ ACP পাণবজাৰ ডিভিজনৰ নিৰ্দেশ মৰ্মে আমি যোৱাকালি আৰু তাৰ আগৰ দিনাখনো আমি ক্ৰাইম এগেইনষ্ট আমাৰ যিটো প্ৰপাৰ্টি আছে তাৰ এগেইনষ্টত কিছুমান পদক্ষেপ আমি লৈ আছিলোঁ। এই পদক্ষেপৰ লৈ থকাৰ কাৰণে আমি যোৱা ৰাতি এটা ক্ৰাইম এগেইনষ্ট আপোনাৰ প্ৰপাৰ্টি ৰিলেটেড ক্ৰাইম কৰা টোটেল আমি 13জন ব্যক্তিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। এই কৰায়ত্ব কৰা ব্যক্তিকেইজনৰ পৰা আমি বহুখিনি সামগ্ৰী ইতিমধ্যে জব্দ কৰিছোঁ আৰু তেওঁলোকে অলৰেডি কনফেছো কৰিছে ক'ত ক'ত কৰিছিলে। বিশেষকৈ এওঁলোকে এই সামগ্ৰীসমূহ বিক্ৰী কৰি ড্ৰাগছ প্ৰকিউৰ কৰিবৰ কাৰণে তেওঁলোকে এই আপোনাৰ চুৰি কাৰ্যবোৰো কৰে আৰু পিছত বিক্ৰী কৰি সেই পইচাকে আপোনাৰ ড্ৰাগছৰ সামগ্ৰী ক্ৰয় কৰে। আমি টোটেল 13জনক ধৰিছোঁ। প্ৰথম অৱস্থাত 4জনক ধৰিছিলোঁ আৰু তেওঁলোকৰ যি আপোনাৰ স্বীকাৰোক্তি আছিলে, যি ইণ্টাৰগেশ্যনত যেনেকৈ ওলাই আহিলে তাৰ পিছৰ পৰ্যায়ত টোটেল আমি আৰু 9জনক ধৰিলোঁ। তো আজিৰ এই মুহূৰ্তলৈকে আমি 13জনক ধৰিছোঁ আৰু তেওঁলোকে আৰু 5জনমানৰ নাম কৈছে। তো সেইখিনিক আমি অতি সোনকালে কৰায়ত্ব কৰিম। তেওঁলোক বেচিকেলি আমাৰ ইয়াত যি 13জন আছে সেই 13জনৰ খালি 2জনহে আমাৰ গুৱাহাটীৰ বাসিন্দা হয়, যাৰ ইয়াত এড্ৰেছ আছে। বাকী গোটেইখিনি আমাৰ লোৱাৰ আছামৰ আৰু 2-এজন আমাৰ আপাৰ আছামৰ পৰা অহা ব্যক্তি হয়। তেওঁলোক বেচিকেলি ইয়াতে থাকে, আমাৰ আপোনাৰ ষ্টেচন বা আপোনাৰ ওচৰে পাঁজৰে থাকে। তেওঁলোকে ইয়াতে সৰু সুৰা যিখিনি পেটি নেচাৰ্ছৰ ক্ৰাইম বা আপোনাৰ প্ৰপাৰ্টি ৰিলেটেড ক্ৰাইম আছে সেইখিনি ইয়াতে সংঘটিত কৰে আৰু কৰি সেইখিনি বিক্ৰী কৰি বেচিকেলি সিহঁতে ড্ৰাগছ প্ৰকিউৰ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।